Hi guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? অহা কাইলে হল বিশ্বকৰ্মা পূজা মানে 17 সেপ্টেম্বৰ ভাদ মাহেক আৰু কাইলে বিশ্বকৰ্মা পূজা আমাৰ ৰিগেলিয়াত এবাৰ মানে প্ৰথমবাৰ মানে বিশ্বকৰ্মা পূজা হ'বলৈ গৈ আছে তো এতিয়া গৈ আছো মূৰ্তি আনিবলে বলক এক সাইডে কি আছে কিব হেতু পিছে ৰাকেশ হতৰে মূৰ্তি আছিল আমাৰ ৰিগেলিয়াৰ কাৰণে এইটোহে ললো কেডালমান মালাও ললো গাড়ী আৰু স্কুটিৰ কাৰণে আৰু লগতে সৰুকে এটা সেটআপ বনাম মানে তো সেই কাৰণে সৰু সৰু মালাও লৈ ললো কেডালমান লগতে ফলমূল দাম কিন্তু বহুত বাঢ়িছে যেহেতু পূজা হয় আৰু এয়া গুটিখিনি লৈ ঘৰলৈ উভতিলো বজাৰৰ পৰা আহি পালো সৰুকে এটা মূৰ্তি আনিলো এনে কিবা এটা মনটো ভাল লাগে সৰুকে মূৰ্তি এটা আনি ধূপ দুডাল যদি জ্বলাই দিও এনে কিবা এটা ভাল লাগে তাকে হৰাই ভাগ দিম বুলি ভাবিছো যেহেতু এবাৰ ৰিগেলিয়াৰ প্ৰথম বিশ্বকৰ্মা পূজা তো সব এতিয়া সব খেলি মেলি হৈ আছে গুটে এতিয়া মই সিজিল কৰিম এতিয়া ৰাতি সময় হৈছে 9:57 10টা বাজিলে ৰাতিৰ আৰু এতিয়া এইখিনি মই মুছিক আছে গুটেখিনি অকমান থাপনা টাইপৰ এখন ৰেডি কৰো তো বলক কামত পুৰা লাগি যাও ৰাতিপুৱা হৈ উঠি আহিয়ে দেখিলো আমাৰ দিয়ে ধুই আছে গাড়ী মই ধুম তুমি ঘামি গৈছা চাও ই সি সি চাও মুখখন মুখ দিয়া তুমি ইমান কষ্ট কৰিব নালাগে বাস কুটি আজি ফিনফিনিয়া হৈ গৈছে এইখনো পুৰা ফিনফিনিয়া কৰি দিছে আমি অৱস্থা দেখিছে নে দেৰি হৈ গল এটা সাপ সিকুন কৰোতে ঘৰ চৰ সব খাৰামুছা কৰি আৰু ৰিগেলিয়াৰ আধা কাম আছিলে হেখিনি কৰিলো এতিয়া গা ধুম নতুন শাৰী এখন পিন্ধিম যেহেতু ঘামি জামি অৱস্থা নাই আকৌ এবাৰ গা ধু আৰু কাপোৰ কানি পিন্ধি শৰাই আগবঢ়াও মই পূজা কৰি থকা দেখাই হয়তো আপোনালোক বহুতৰে মনত এটা প্ৰশ্ন উদয় হৈছে যে শহুৰ দেউতা ঢুকুৱা এবছৰ নহতে পূজা পাতিলা ফাৰ্ষ্ট কথাটো হ'ল পূজাখন ঘৰত পতা নাই পূজাখন পাতিছো ৰিগেলিয়াত আৰু ৰিগেলিয়াখন হ'ল আমাৰ ব্যৱসায় আৰু এই ব্যৱসায়টোত মই অকল নাই মোৰ লগত দুজনী পাৰ্টনাৰো আছে তো হেতু কাৰণে ইয়াতে শৰাই আগবঢ়োৱাটো আমাৰ কৰ্তব্য বা আমাৰ দায়িত্ব আৰু সেকেন্ড কথা হ'ল শহুৰ দেউতা ঢুকুৱা ছমাহ হ'ল আৰু এতিয়াৰ পৰা মই বুৱাৰী হিচাপে শহুৰ দেউতা ঢুকালে এগৰাকী বুৱাৰীয়ে ছমাহৰ পৰা বোলে মন্দিৰ যাব পাৰে জ্ঞাত ব্যক্তিৰ পৰা মই পৰামৰ্শ লৈছো লগতে পুৰোহিত বামুণ তেখেতসকলৰ পৰাও মই পৰামৰ্শ লৈছো আৰু তেখেতসকলে কৈছে পুত্ৰই হে বোলে এবছৰলৈ নোৱাৰে সোৱাটো থাকে আৰু বুৱাৰীয়ে ছমাহ পিছত সকলোখিনি কৰিব পাৰে আৰু লগতে আৰু এটা কথা কওঁ যে দিহত শংকৰীয়া দি আৰু ভাইটিয়ে শংকৰীয়া বামুণীয়া সকলোখিনিয়ে মানে ময়ো নামঘৰটো যাওঁ মন্দিৰতো যাওঁ মূৰ্তি পূজাও কৰোঁ কিন্তু আমাৰ মাহঁতে যিহেতু শৰণ লৈছে মাহঁতে মূৰ্তি পূজা নকৰে আৰু শংকৰীয়া নিয়ম মতে তেনেকুৱা একো নাই যে যাব নাপায় হেতু লগতে কৰিলো সকলোৰে নিয়মবোৰ বেলেগ বেলেগ যেহেতু আপোনালোকে মোক সুধি থাকে আজি এই কথাখিনি ক'ব লগা বুলি মই ভাবিলো তো গোটেই কথাখিনি ক'লো আৰু লগতে মই আৰু এটা কথা কওঁ আজি যিখন শৰাই মই
ৰিগেলিয়াত দিছোঁ সেই শৰাইখন যদি মই ঘৰতো দিলোঁ হয় মোৰ বোধেৰে কোনো ভুল নহয় কাৰণ কিবা পূজা বা কিবা ধৰক জন্মাষ্টমীয়ে হ'ল দুৰ্গা পূজাই হ'ল সৰস্বতী পূজাই হ'ল আমি যদি ঘৰত এভাগ শৰাই দিওঁ সেইটো কোনো ভুল নহয় মই ভাবোঁ যিয়ে মালা পিন্ধাই আছে আৰু মই চাকি ধূপ জ্বলাই দিছোঁ গাড়ীৰ আগত আৰু ভগৱানক এটাই ভাবিছোঁ যেন যিমান আছে তাতকৈ দুগুণ হৈ যায় আৰু যিমানখিনি মনত আশা আছে সকলোখিনি সম্পূৰ্ণ হয় আৰু স্কুটিখন আমাৰ মেইন স্কুটিখন ভালকৈ পূজা কৰিলোঁ তো হৈ গ'ল আমাৰ ৰিগেলিয়াৰ পূজা শৰাই ভাঙিলোঁ আৰু মই এতিয়া দাদাহঁতৰ অফিচত যাম জুপিতৰা পল্লৱী বৰ্তমানলৈ অহা নাই তাহাঁতে চাগে আহিব আৰু অকণমান দেৰিকৈ তো মই এতিয়া ইয়াৰ পৰা ওলাই দিওঁ তো এতিয়া এই আমাৰ দি আজি পূজা ভাইবছ চাও 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 দেখো ইয়াৰ পৰা এটিটিউড এইটো কি মানে তো মাহঁতো আহি আছে তাতে এই আমি গৈ আছোঁ আজিও ৰাস্তাত ভিৰ চোৱা আজি এটলিষ্ট ইমান ভিৰ হ'ব নালাগে ন আজিও ৰাস্তাত ট্ৰাফিক ধুনীয়াকৈ ভোগ খালোঁ খিচিৰি চব্জি মানে বিশ্বকৰ্মা পূজাৰ দিনা খিচিৰিটো মেইন নে কি কয় মই কিন্তু খাই বিৰাট ভাল পাওঁ আৰু এয়া আমাৰ মাহঁতো আহিছিল ন এই আমাৰ পোৱালিটো দেখিছেনে ডাঙৰ হৈ গ'ল একদম চাওঁতে চাওঁতে ডাঙৰেই হৈ গ'ল আমাৰ দুগৈ আইচক্ৰীম নাখায় ন আইচক্ৰীম খাবা তুমি যদি আইচক্ৰীম খোৱা বাবুক কৈ দিয়া বাবু আইচক্ৰীমৰ দোকান পালে ৰখাই দিবা কি আইচক্ৰীমত দেখা পালে ভালকে কোৱা দোকান আইচক্ৰীমৰ দোকান দেখা পালে বা চবকে ৰখাই দিবা কি আইচক্ৰীম খাবা এতিয়া আৰু এটা অফিচত আহিছোঁ বহুত পুৰণি অফিচ আৰু এই অফিচটোৰ লগত আমাৰ সম্পৰ্ক বহুত দিনীয়া এই অফিচটোনো কাৰ হয় মাৰ মুখেৰে শুনকচোন মা আজি খোজ কিয় খোজ মোৰ হাজবেণ্ডৰ অফিচ হাজবেণ্ডৰ অফিচ আমাৰ দুগুৰ ককাৰ অফিচ ন এইটো পুৰণা দিনবিলাক মনত আহিছে দেউতা একদম মানে ক'বই পৰা নাই ৰিটায়াৰ হোৱা হ'ল ৩-৪ বছৰ হাই গাইজ হয় দেউতাই ট্ৰান্সপৰ্টত কাম কৰিছিল দেউতা ৰিটায়াৰ হোৱা দেউতা 2020 চনতে ৰিটায়াৰ হৈছিল 2020 চনৰ জানুৱাৰীত আৰু কিন্তু প্ৰত্যেকবাৰে দেউতাই মানে পূজা হ'লে বিশ্বকৰ্মা পূজা হ'লে নিজৰ অফিচটোত এবাৰ আহিবয়ে তোকো ঘৰ পাই গ'লো আহা আহা আইও আইচক্ৰীম খাই ভাল লাগিছেনে ভাল লাগিছে আকৌ যাব ওলালোঁ তাৰমানে আৰু এখন পূজাত মাতিছিলে কিন্তু মই কিবা এটা চেঞ্জ কৰিবলৈ আহিলোঁ ঘৰত কি চেঞ্জ কৰিছোঁ আপোনালোকে কওকচোন মই অকণমান পিছত ক'ম আপোনালোকে কমেণ্ট কৰক আগতে মই কি চেঞ্জ দেখিছে মোৰ এই লুকছটোত ঘৰ আহিছিলোঁ আকৌ যাওঁ এতিয়া আপোনালোকে চাগে ভাবিছে কিনো চেঞ্জ কৰিলে একেই আছে চব মই কি চেঞ্জ কৰিলোঁ কমেণ্ট কৰকচোন মোৰ এতিয়া লুকছটোত কি চেঞ্জ হৈছে কোৱা কি মানে তুমি মোকে চোৱা বেলেগ ছোৱালী নোচোৱা ভাল লাগিছে এটা কথা কওঁ তোমাক আজি কিবা এটা মৰম লাগিছে থেংক ইউ চোৱা থেংক ইউ